গোভা দেউৰজা ৰাজ পৰিষদবৰ্গ আৰু সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ যৌথ উদ্যোগত দেওবাৰে নিশা সীতাজখলাত উদযাপন কৰা হয় গোভা তিয়া বিহু। বাপুতি সাহোন ৰঙালী বিহুটিৰ এসপ্তাহৰ পিছত গোভা ৰাজ্যৰ তিয়া লোকসকলে পৰম্পৰা অনুসৰি উদযাপন কৰে এই গোভা বিহু। এইবেলি শনিবাৰে উৰুকা পালন কৰি দেওবাৰে উদযাপন কৰে গোভা তিয়া বিহু। অনুষ্ঠানত জাগিৰোডৰ চাৰংকুচিৰ তিয়া যুৱক-যুৱতীসকলে প্ৰদৰ্শন কৰে ৱানচুবা নৃত্য। লগতে ৰৌমাৰীৰ বড়ো যুৱক-যুৱতীসকলে প্ৰদৰ্শন কৰে বাগৰুম্বা নৃত্য। অনুষ্ঠানত গোভা ৰাজ্যৰ দীপসিংহ দেউৰজা, তিয়া সাহিত্য পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ নাৰায়ণ কুমাৰ ৰাডুকাকতি, মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অনন্ত কুমাৰ গগৈ, সীতাজখলাৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মা উপস্থিত থাকে। এই অনুষ্ঠানতে মুখ্য অতিথি হিচাপে নগাঁও জিলাৰ আয়ুক্ত দেৱাশী শৰ্মা উপস্থিত থাকি হাতে কামে নামৰ এখন বিপণী মুকলি কৰে, য'ত উপলব্ধ হ'ব অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ গামোচা। আজি গোভা বিহুৰ এই পবিত্ৰ দিনটোত মই পোনপ্ৰথমে আমাৰ গোভা ৰজা ডাঙৰীয়া আজি ইয়াত উপস্থিত আছে আৰু সমূহ আমাৰ তিৱা জনগোষ্ঠীৰ প্ৰতিগৰাকী আমাৰ সন্মানীয় সদস্যবৃন্দলৈ মই মোৰ বিহু উপলক্ষে তেওঁলোক সকলোলৈকে মই মোৰ শুভেচ্ছা শুভকামনাৰ বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ। অসমৰ সকলো ৰাইজলৈকে আমাৰ বিহুৰ ওলগ জনাইছোঁ। আৰু আজি এটা বিশেষ এটা দিন, সীতাজখলাৰ আমাৰ প্ৰাংগণত আমাৰ অধ্যক্ষ শ্ৰীযুত ৰঞ্জীৱ শৰ্মাদেৱ আৰু আমাৰ তিৱা গোভাৰ ৰজাৰ ৰাজ্যৰ আমাৰ জোৰ সিং বৰদলৈ ডাঙৰীয়া, আমাৰ নাৰায়ণ ৰধু কাকতি ডাঙৰীয়া, গোটেই আমাৰ বিশিষ্ট ব্যক্তিসকলৰ নেতৃত্বত আজি এটা সুন্দৰ এটা অনুষ্ঠান তেওঁলোকে ইয়াত পৰিৱেশন কৰিলে। আৰু আটাইতকৈ লেখত ল'বলগীয়া কথাষাৰ হৈছে সমগ্ৰ অসমৰ জনজাতিসকলৰ যিখিনি গামোচা আছে, সেই গামোচাখিনি আজিৰ পৰা সীতাজখলাৰ এই তেওঁলোকে এটা এক্সিবিশ্যন চেণ্টাৰ এটা বনাইছে, য'ত সেইটো উপলব্ধি কৰিব পাৰিব, য'ত ৰাইজে ক্ৰয় কৰিব পাৰিব, তেওঁলোকে কিনিব পাৰিব। আৰু সেই মহান প্ৰচেষ্টা যিসকল ব্যক্তিৰ আজি চিন্তাধাৰাৰ জৰিয়তে এইটো হৈছে, মই তেওঁলোকৰ সমাজখনৰ হৈ তেওঁলোকক ধন্যবাদ জনাইছোঁ, তেওঁলোকৰ শলাগ লৈছোঁ আৰু পুনৰবাৰ এই অনুষ্ঠানটিৰ উত্তৰ কামনা কৰিছোঁ। বিহুৰ বাবে, ৰঙালী বিহুৰ বাবে সকলোলৈকে মই মোৰ শুভেচ্ছা শুভকামনা আৰু ওলগ জনাইছোঁ। নমস্কাৰ। জাগিৰোডৰ পৰা হিমু বৰা ৰিপৰ্ট, এনি ভাৰত 24।